নমস্কাৰ, মই লীনা আপোনালোক সকলোকে এডু ষ্টেচনলৈ স্বাগতম জনাইছোঁ। আমি এই ছিৰিজটোত আলোচনা কৰি আছোঁ ডিফাৰেণ্ট টাইপছ অফ টিচিং মেথডছৰ বিষয়ে। আৰু আজি আমি আলোচনা কৰিম ডিডাক্টিভ মেথড অফ টিচিং। ডিডাক্টিভ মেথড অফ টিচিঙক অসমীয়াত অৱৰোহী পদ্ধতি বুলিও জনা যায়। প্ৰথমতে চাওঁ আহক ডিডাক্টিভ মেথড মানেনো কি? ডিডাক্টিভ মেথডটো হৈছে এটা টিচাৰ চেণ্টাৰ্ড এপ্ৰ'চ, অৰ্থাৎ এই পদ্ধতিটোত লাৰ্ণাৰসকলৰ সলনি শিক্ষকসকলকহে মুখ্য স্থানত ৰাখি পদ্ধতিটো আগবাঢ়ে। আৰু এই পদ্ধতিটোত কি কৰা হয়, ছাত্ৰ ছাত্ৰীসকলক এজন শিক্ষকে প্ৰথমতে ৰুলছবিলাক বুজায়, লগতে এক্সাম্পলছো দিয়ে, আৰু তাৰপিছতে যিকোনো এটা পাৰ্টিকুলাৰ বা স্পেচিফিক এক্টিভিটি তেওঁলোকক কৰিবলৈ দিয়া হয়। আৰু এই পদ্ধতিটো মেইনলি কোনবিলাক লাৰ্ণাৰৰ কাৰণে চুইটেবল হয় বা উপযোগী হয়, যোনবিলাক শ্ল' লাৰ্ণাৰ, যোনবিলাকক অকণমান পঢ়া শুনাৰ ক্ষেত্ৰত অকণমান তেওঁলোকে শ্ল'কৈ বস্তুবিলাক বুজিব পাৰে বা আয়ত্ব কৰিব পাৰে, তেনে ক্ষেত্ৰত এই পদ্ধতিটো উপযোগী হয়। আৰু নেক্সটতে চাওঁ আহক, ডিডাক্টিভ মেথডটো হৈছে এটা ট'টেলি ডিফাৰেণ্ট পদ্ধতি, যোনটো ইণ্ডাক্টিভ মেথডত ইয়াৰ আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিছিলোঁ তাৰ সম্পূৰ্ণ এটা অপজিট পদ্ধতি। আৰু ডিডাক্টিভ মেথডত মেইনলি টিচাৰজনেই মুখ্য স্থানত থাকে, আৰু শিক্ষকজনেই গোটেই ৰুলছ ৰেগুলেশ্যনছখিনি ষ্টুডেণ্টসকলক প্ৰভাইড কৰে, আৰু ছাত্ৰ ছাত্ৰীসকলে মাত্ৰ সেইখিনি ফ'ল'হে কৰিব লাগে। তেওঁলোকৰ নিজৰ ফালৰ পৰা তেনেকৈ স্পেচিয়েল যোনবিলাক ইনভলভমেণ্ট সেইটো নাথাকে, বা তেওঁলোকৰ যোনখিনি নলেজ সেইখিনি তেওঁলোকে ইয়াতে ইউজ কৰিব নোৱাৰে। আৰু আন এটা কথা হৈছে, এই ডিডাক্টিভ মেথডটোত কি হয়, যোনজন শিক্ষকৰ কৰ্মখিনি সাধাৰণভাৱে তেওঁলোকে সম্পূৰ্ণ কৰিব পাৰে, যে ছাত্ৰ ছাত্ৰীসকলক তেওঁ ইনষ্ট্ৰাকশ্যন দিব, এইটো ৰুলছ ফ'ল' কৰিব লাগে, সিমানতেই তেওঁ কৰ্মখিনি কম হৈ থাকে, মানে সেই গোটেই কামটো তেওঁ বেছি কষ্ট কৰিবলগীয়া নহয়। এইখিনিতে এটা ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন দিব বিচাৰিছোঁ। আহিবলগীয়া আছাম টেটৰ হাইস্কুল টেট আৰু HS টেটৰ পেপাৰ 1 আৰু লগতে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ বাবে আমি আমাৰ ৱেবছাইট আৰু এপ্লিকেশ্যনত বিভিন্ন কোৰ্চ উপলব্ধ কৰাইছোঁ। দুইটা কোৰ্চৰে ইনিচিয়েল প্ৰাইচ বেলেগ বেলেগকৈ 2499, যদিও বৰ্তমান দুইটা কোৰ্চতে 50% অফাৰ চলি আছে, অৰ্থাৎ এটা কোৰ্চ আপোনাৰ 1249 ৰুপিজত উপলব্ধ। লগতে এতিয়া আৰ্লি বাৰ্ড অফাৰ চলি আছে ফাৰ্ষ্ট 100 ষ্টুডেণ্টৰ বাবে। তাৰ বাবে যদি আপোনালোকে স্ক্ৰীণত দেখা পোৱা মোৰ কুপন কোড LEENA20 অৰ্থাৎ লীনা 20 ব্যৱহাৰ কৰে, তেন্তে পুনৰ এটা 20% ডিছকাউণ্ট পাব। তেতিয়া প্ৰতিটো কোৰ্চৰে প্ৰাইচ হ'ব 999 ৰুপিজ, অৰ্থাৎ আপুনি যদি যিকোনো এটা কোৰ্চ এনৰল কৰিব বিচাৰে তেন্তে এনৰলমেণ্ট ফিজ 999 হ'ব, আৰু যদি দুয়োটা কোৰ্চ একেলগে এনৰল কৰিবলৈ বিচাৰে তেতিয়া ইয়াৰ প্ৰাইচ হ'ব 1998 ৰুপিজ। কোৰ্চৰ লিংক এইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যনত আৰু পিন কমেণ্টত উপলব্ধ হ'ব। গতিকে এই অফাৰটো চলি থাকোঁতে আপোনালোকে কোৰ্চসমূহত এনৰল কৰি ল'ব পাৰিব। কি এক্টিভিটিজ এই ডিডাক্টিভ মেথডটোৰ লগত জড়িত হৈ থাকে? মেইনলি তিনিটা ধৰণেৰে ডিডাক্টিভ মেথডটো এজন শিক্ষকে প্ৰয়োগ কৰিব পাৰে। তাৰে ফাৰ্ষ্টৰটো হৈছে এক্টিভিটি প্লেনিং, ছেকেণ্ডটো হৈছে এক্টিভিটি এক্সিকিউশ্যন, আৰু থাৰ্ডটো হৈছে এক্টিভিটি ইভালিউশ্যন। এক্টিভিটি প্লেনিঙত এজন শিক্ষকে কি কৰে, তেওঁ পাৰ্টিকুলাৰ এটা টপিক এটা বা কনচেপ্ট এটা প্লেন কৰে, যোনটো ছাত্ৰ ছাত্ৰীসকলে শিকিব বা ছাত্ৰ ছাত্ৰীসকলক যোনটো শিকাব। আৰু এটা চেপ্টাৰৰ যদি কাভাৰ কৰিবলৈ বিচাৰিছে, তেওঁ সকলো ধৰণৰ পইণ্ট ইনক্লুড কৰি চেপ্টাৰটো কাভাৰ কৰি যিকোনো এটা কনচেপ্ট এটা বা যিকোনো এটা কাম এটা তেওঁ ছাত্ৰ ছাত্ৰীসকলক শিকাব। আৰু নেক্সটটো হৈছে এক্টিভিটি এক্সিকিউশ্যন। এই এক্টিভিটি এক্সিকিউশ্যনত কি হয়, যোনটো কনচেপ্ট ছাত্ৰ ছাত্ৰীসকলক ক্লাছৰুমত শিকালে বা প্ৰিভিয়াছ ক্লাছত শিকালে, সেই টপিকটোৰ ৰিলেটেড কিছুমান কুৱেশ্যনছ ছাত্ৰ ছাত্ৰীসকলক শিক্ষকজনে সোধে, আৰু তেওঁলোকৰ যোনটো প্ৰিভিয়াছ নলেজ তেওঁলোকে গেইন কৰিলে সেইখিনি তেওঁ চাব পাৰে যে কিমানখিনি শিকিলে। আৰু নেক্সট হৈছে এক্টিভিটি ইভালিউশ্যন, যে এই যেনেকৈ এক্টিভিটি এক্সিকিউশ্যনত কুৱেশ্যন আনচাৰ ছাত্ৰ ছাত্ৰীসকলক সুধিলে, তাৰপিছত তেওঁ যোনটো ৰিজাল্ট পালে বা ইভালিউশ্যন এটা কৰিলে যে লাৰ্ণাৰসকলে বুজিব পাৰিছেনে নাই, সেইটোকে আমি এক্টিভিটি ইভালিউশ্যন বুলি ক'ব পাৰোঁ। এই এক্টিভিটি ইভালিউশ্যনত বিভিন্ন ধৰণৰ কুৱেশ্যনছ তেওঁ সুধিব পাৰে, MCQ সুধিব পাৰে, বা শ্বৰ্ট কুৱেশ্যন আনচাৰ্ছ বা লং কুৱেশ্যন আনচাৰ্ছ, এক্সাম্পলছ, তেনেকুৱা ধৰণৰ তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক দিব পাৰে। এতিয়া চাওঁ আহক মেক্সিমছ অফ ডিডাক্টিভ মেথড, কি প্ৰিন্সিপাল ইয়াতে ব্যৱহাৰ হয়। ফাৰ্ষ্টৰটো হৈছে জেনেৰেল টু পাৰ্টিকুলাৰ, নেক্সট এবষ্ট্ৰেক্ট টু কংক্ৰিট,
ফ্ৰম ৰুলছ টু এক্সাম্পলছ এতিয়া আপোনালোকে যদি আগৰ ভিডিঅ'টো চাইছে আমি যেতিয়া ইণ্ডাক্টিভ মেথড পঢ়িছিলোঁ তাৰ সম্পূৰ্ণ ওলোটা ইয়াত কনচেপ্টটো ব্যৱহাৰ হৈছে তাত আছিলে পাৰ্টিকুলাৰ টু জেনেৰেল কংক্ৰিট টু এবষ্ট্ৰেক্ট আৰু এক্সাম্পলছ টু ৰুল কিন্তু ডিডাক্টিভ মেথডত কি হয় প্ৰথমতে জেনেৰেল কনচেপ্টটো শিকোৱা হয় তাৰপিছতে এটা পাৰ্টিকুলাৰ বস্তু শিকোৱা হয় আৰু যোনটো নেক্সট পইণ্ট আছে এবষ্ট্ৰেক্ট টু কংক্ৰিট সেইটো হৈছে যোনবিলাক এবষ্ট্ৰেক্ট বস্তু যোনবিলাক ছাত্ৰ ছাত্ৰীসকলে চুব নোৱাৰে চাব নোৱাৰে অকল ফিল কৰিব পাৰে বা ইমেজিন কৰিব পাৰে তেনেধৰণৰ বস্তুবিলাক প্ৰথমতে শিকোৱা হয় তাৰপিছতহে কংক্ৰিট বস্তুবিলাক যোনবিলাক তেওঁলোকে টাচ কৰিব পাৰে দেখা পায় তেনেকুৱা বস্তুবিলাক শিকোৱা হয় আৰু থাৰ্ড পইণ্টটোৰ মতে যি হয় প্ৰথমতে ইয়াতে ৰুলছবিলাক শিকোৱা হয় তাৰপিছতহে এক্সাম্পলছ দিয়া হয় হওক ষ্টেপছ অফ ডিডাক্টিভ মেথড ফাৰ্ষ্টৰটো হৈছে ৰুল অন ডেফিনেশ্যন দেন এক্সপেৰিমেণ্ট এক্সাম্পলছ কনক্লুজন আৰু একেবাৰে লাষ্টত টেষ্টিং এণ্ড ভেৰিফিকেশ্যন অৰ্থাৎ ফাৰ্ষ্টৰ যোনটো ষ্টেপ হয় তাতে ৰুলছ আৰু ডেফিনেশ্যনসমূহ দিয়া হয় ছাত্ৰ ছাত্ৰীসকলক তাৰপিছত এক্সপেৰিমেণ্ট কিদৰে কৰিব তাৰে তেওঁলোকক এক্সাম্পলছসমূহ দিয়া হয় লাষ্টত এটা কনক্লুজন উলিয়াই ছাত্ৰ ছাত্ৰীৰ দ্বাৰা শিক্ষকজনৰ সহায়ত অকলে নহয় আৰু লাষ্টত একেবাৰে টেষ্টিং আৰু ভেৰিফিকেশ্যন কৰা হয় যে ৰুলছসমূহ ভালদৰে ফ'ল' কৰা হৈছেনে নাই বা টিচাৰজনে যোনখিনি গাইডলাইনছ ছাত্ৰ ছাত্ৰীসকলক সেই কামটোৰ বাবে দিছে সেইখিনি গোটেইখিনি ফ'ল' কৰা হৈছেনে নাই এতিয়া চাওঁ হওক মেৰিটছ অফ ডিডাক্টিভ মেথড অৰ্থাৎ কি কি গুণ আছে ফাৰ্ষ্টৰটো হৈছে ইট ইজ এ টাইম ছেভিং মেথড চিন্স দ্য ষ্টুডেণ্টছ উইল নট হেভ টু গ' থ্ৰু দ্য এনালাইচিছ অৰ এক্সপ্লেনেশ্যন টু ক্ৰেভ আউট দ্য ইউনিভাৰ্চেল ট্ৰুথ অৰ্থাৎ এই যোনটো ডিডাক্টিভ মেথড আছে সেইটো সদায় টাইম ছেভিং হয় খুব মানে লং এটা প্ৰচেছ নহয় তেওঁলোকে বেছি এক্সপ্লেনেশ্যনৰ কাৰণে ৰখিব নালাগে বা এনালাইচিছ কৰিব নালাগে যোনখিনি ৰুলছ এণ্ড ৰেগুলেশ্যন টিচাৰজনে তেওঁলোকক গাইড কৰে সেইমতে তেওঁলোকে কৰ্মটো কৰিব লাগে বা এক্টিভিটিটো কমপ্লিট কৰিব লাগে নেক্সটটো হৈছে ষ্টুডেণ্টছ গেট ৰেডিমেড মেটেৰিয়েল ইয়াতে লাৰ্ণাৰসকলে ৰেডিমেড মেটেৰিয়েল পায় গোটেইখিনি সা সুবিধা বা গোটেইখিনি যি যি প্ৰয়োজন হয় সেইখিনি ছাত্ৰ ছাত্ৰীসকলক এজন শিক্ষকে প্ৰভাইড কৰে নেক্সট দ্য টিচাৰ্ছ ৱৰ্ক ইজ ছিম্প্লিফাইড হি গিভছ জেনেৰেল প্ৰিন্সিপালছ এণ্ড দ্য ষ্টুডেণ্টছ ভেৰিফাই দেম ছাত্ৰ ছাত্ৰীসকলক যোনখিনি ৱৰ্ক দিয়ে এই ক্ষেত্ৰতেই শিক্ষকজনৰ যোনখিনি কৰ্ম সেইখিনি মানে ছিম্প্লিফাই হয় সহজভাৱে তেওঁ গোটেই এক্টিভিটিটো সম্পূৰ্ণ কৰিব পাৰে তেওঁ ছাত্ৰ ছাত্ৰীসকলক ৰুলছ প্ৰিন্সিপালছ সেইখিনি দিয়ে আৰু লাৰ্ণাৰসকলে সেইখিনি ভেৰিফাইহে কৰে যে এইখিনি কাৰেক্ট মতে তেওঁ হৈছেনে নাই নেক্সটটো হৈছে ইট ইজ এ স্পীডি প্ৰচেছ এণ্ড দ্য syllabi can be easily covered syllabus can be easily covered অৰ্থাৎ এই যোনটো প্ৰচেছ আছে সেইটো খুব সোনকালে কমপ্লিট হয় যেনে টাইম কনজিউমিং নহয় আৰু চিলেবাছ কভাৰ ক্ষেত্ৰত সহজতে এজন শিক্ষকে সম্পূৰ্ণ কৰিব পাৰে নেক্সটটো দিছ মেথড ইজ ভেৰি চুইটেবল ফৰ গিফটেড চিলড্ৰেন অৰ্থাৎ যোনখিনি শ্ল' লাৰ্ণাৰ গিফটেড চিলড্ৰেন যোনবিলাক লাৰ্ণাৰসকলৰ লাৰ্ণিং প্ৰচেছটো অকণমান শ্ল' সেইবিলাকৰ কাৰণে এই পদ্ধতিটো খুবেই উপযোগী পদ্ধতি Next, চাওঁ আহক demerits of deductive method. The deductive method does not help to develop scientific attitude. এই ডিডাক্টিভ মেথডটোৰ এটা নেগেটিভ পইণ্ট হৈছে যে এই মেথডটোৱে কেতিয়াও চাইণ্টিফিক এটিটিউড এটা লাৰ্ণাৰসকলৰ মাজত ডেভেলপ কৰাত সহায় নকৰে যিহেতু গোটেই ৰুলছ ৰেগুলেশ্যন যিখিনি প্ৰভাইড কৰিব লাগে সেইখিনি ছাত্ৰ ছাত্ৰীসকলক শিক্ষকজনে প্ৰভাইড কৰে তেওঁলোকৰ যোনটো মেণ্টেল ডেভেলপমেণ্ট হয় গ্ৰ'থ হয় সেই ক্ষেত্ৰত ইমান হ'ব নোৱাৰে বা সুবিধা নাপায় নেক্সটটো হৈছে দিছ মেথড এনকাৰেজেছ মেমৰাইজেশ্যন অফ ফেক্টছ উইচ আৰ চুন ফৰগেটেন অৰ্থাৎ এই পদ্ধতিটোত কি হয় সদায় মনত ৰাখিব লাগে ৰুলছ ৰেগুলেশ্যন যিমতে দিছে ছাত্ৰ ছাত্ৰীসকলক সেইমতেই তেওঁ ফ'ল' কৰিব লাগে তেওঁলোকে আৰু সেইমতেই মনত ৰাখি গোটেই কামটো সম্পূৰ্ণ কৰিব লাগে আৰু এনে কৰিলে কি হয় তেওঁলোকে যেতিয়া লাৰ্ণিং বাই ডুইং প্ৰচেছ ফ'ল' নকৰে নিজে কৰি বা নিজকে ইনভলভ কৰি যেতিয়া এটা কাম নকৰে সেই কথাটো সহজতে তেওঁলোকে পাহৰি যোৱাৰ চান্স থাকে নেক্সট দিছ মেথড ডাজ নট ইম্পাৰ্ট ট্ৰেইনিং ইন চাইণ্টিফিক মেথড এই মেথডটো কেতিয়াও এটা চাইণ্টিফিক মেথডলৈ মানে চাইণ্টিফিক মেথড হ'ব নোৱাৰে দিছ মেথড ইজ ৰাডাৰ আননেচাৰেল এণ্ড আনচাইক'লজিকেল চিন্স দ্য চিলড্ৰেন ডু নট ফাইণ্ড আউট দ্য ফেক্টছ অফ প্ৰিন্সিপালছ ডেমছেলভছ অৰ্থাৎ এই মেথডটো কেতিয়াও নেচাৰেল বা চাইক'লজিকেল ধৰণৰ নহয় যিহেতু এই গোটেই পদ্ধতিটোৱে লাৰ্ণাৰসকলে নিজকে ইয়াতে
সক্ৰিয়ভাৱে ইনভলভ কৰিব নোৱাৰে আৰু তেওঁলোকে যোনবিলাক ফেক্টছ বা প্ৰিন্সিপালছ ওলাইছে সেইবিলাকৰ তেওঁলোকৰ নিজেই কৰি নোলায় যে অকল ফ'ল'হে কৰে তেওঁলোকে ৰুলছ এণ্ড ৰেগুলেশ্যনছখিনি সেইকাৰণে ইয়াক এটা আননেচাৰেল বা আনচাইক'লজিকেল মেথড বুলি কোৱা হয় This method fails to develop self-confidence and initiative in the students. এই মেথডটোৰ দ্বাৰা কি হয় যোনবিলাক ছেল্ফ কনফিডেন্স তেওঁলোকৰ গ্ৰ' হ'ব লাগে ছাত্ৰ ছাত্ৰীসকলৰ বা তেওঁলোকৰ কেপাচিটি ডেভেলপ হ'ব লাগে সেইখিনি কেতিয়াও সম্পূৰ্ণ নহয় এইখিনি হৈছে ডিডাক্টিভ মেথডৰ বিষয়ে আশা কৰিছোঁ আপোনালোকে এই পদ্ধতিটোৰ বিষয়ে ভালদৰে বুজিব পাৰিছে ধন্যবাদ